আপোনালোকে সকলোৱে জানে যে যেতিয়া সৰ্বভৌম সমষ্টিৰ বিধায়কৰ দায়িত্ব লৈছিলোঁ আৰু তেতিয়াই যেহেতু আমাৰ পূৰ্বতে ধাৰণা আছিল যে ৰেল বিভাগে এই ৰেল অভাৰব্ৰিজ কৰে, যাৰ কাৰণে আমি ৰেল সংগ্ৰাম সমিতি গঠন কৰি কেইবাটাও আলোচনা কৰিছিলোঁ, আন্দোলনো কৰিছিলোঁ। কিন্তু পিছত যেতিয়া জেনেৰেল মেনেজাৰৰ লগত যেতিয়া কথা হ'ল, মই বিধায়ক নিৰ্বাচিত হোৱাৰ পিছতে 2011 চনত আৰু তেতিয়া তেওঁলোকে ক'লে যে আমি আমাৰ ফালৰ পৰা একো নকৰোঁ, আমি আমাৰ ফালৰ পৰা NOC দিম, বাকী যিমান কষ্টিং আছে সেইটো আপোনালোকে অসম চৰকাৰ কৰিব লাগিব, ভাৰত চৰকাৰ কৰিব লাগিব। আৰু তেতিয়া 2011 চনত মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ ওচৰত যাওঁতে তেতিয়া তেখেতে কৈছিলে যে আঠগাঁৱৰ যিখন দলং 16 বছৰ ধৰি তেওঁলোকে পে'মেণ্ট কমপ্লিট কৰিব পৰা নাই, গতিকে আমিওতো কৰিব নোৱাৰিম, গতিকে কৰিলে ভাৰত চৰকাৰে কৰিব পাৰিব। আৰু মোক তেতিয়া তেখেতে কৈছিলে যে তুমি যিহেতু লাগিছা, তো যোৰহাটৰখনকো অকণমান লাগি দিবা NLCৰ যদি আমি যদি পোৱা যায়। আৰু তেতিয়া NLCৰ অৰ্থাৎ ডনাৰ মন্ত্ৰালয়ৰ আমি ওচৰ চাপিছিলোঁ, প্ৰায়ৰিটি লিষ্টত আমি অসম চৰকাৰৰ পৰা প্ৰায়ৰিটি লিষ্টত আমাৰ এইখন যোৰহাটৰখন দিছিলে। আৰু তেতিয়া ডনাৰ মন্ত্ৰালয়ত তাতে মন্ত্ৰী হিচাপে আছিলে আমাৰ পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া আছিলে। আৰু পৱন সিং ঘাটোৱাৰ থাকোঁতে তেখেতকো বহুত নিবেদন কৰিছিলোঁ, কিন্তু তেতিয়া কোনো ধৰণৰ কামত নাহিলে। আনকি বৰঞ্চতক এইটোৱে কৈছিলোঁ যে আপুনি এইখন মানে কৰি দিয়ক, দৰকাৰ হ'লে আমি পৱন সেইটোৱে ৰাখিম, এই কথাষাৰ কৈছিলোঁ, কিন্তু কামত নধৰিলে। পিছত যেতিয়া 14 চনত যেতিয়া মাননীয় প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব ল'লে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, আৰু তেতিয়া জিতেন্দ্ৰ সিং ডাঙৰীয়া ডনাৰ মন্ত্ৰী আছিলে। আৰু তেতিয়া 2014 চনত মাননীয় তেতিয়া আমাৰ মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ডাঙৰীয়াৰ জৰিয়তে তেওঁলোক এখন ডিঅ' লেটাৰ লিখিছিলোঁ। আৰু সেইদিনাখনে তাৰ পৰৱৰ্তী দিন এখন সভা আছিলে, আৰু সেইদিনাখন সভাত এইটো প্ৰথম প্ৰায়ৰিটি লিষ্টত আহিছিলে ডনাৰ মন্ত্ৰালয়ত 2014 চনতে। অহা 29 তাৰিখে আমাৰ এটা সম্ভাৱনা এটা আছে, কাৰণ 29 তাৰিখে যিহেতু মাননীয় ৰাজনাথ সিং ডাঙৰীয়াৰ বৰপেটা ৰোড এখন সভা আছে, বৰপেটা লোকসভা ভিত্তিক সভা। আৰু সেই সভাৰ প্ৰাক মুহূৰ্তত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইখন উদ্বোধন কৰাৰ সম্ভাৱনা আছে। আমি 29 তাৰিখে 29 ফেব্ৰুৱাৰী তাৰিখে আমি টেণ্টেটিভলি ৰাখিছোঁ, কাৰণ সেইদিনাখনে আমাৰ মাননীয় ৰাজনাথ সিং ডাঙৰীয়া এখন দলীয় সভাত অহা কথা, বৰপেটা লোকসভা ভিত্তিক এখন সভা, প্ৰায় 50,000 মানুহক লৈ পেলাই এখন সভা এখন হ'ব বৰপেটাৰ ষ্টেডিয়ামতে। আৰু সেইদিনাখনৰ সেই মিটিঙৰ প্ৰাকখনত হয়তো তেখেতে উদ্বোধন কৰিব পাৰে, আৰু নতুবা 10 মাৰ্চৰ আগে অৰ্থাৎ 29 তাৰিখৰ পৰা 10 মাৰ্চৰ আগে এইখন দলং ৰাজহুৱাভাৱে আমি মুকলি কৰিম।